সুইচে দবোৱা নাছিলোঁ ভিডিঅ'ত অনেক নাছিলোঁ এতিয়া মই আহিছোঁ মৌমাৰীত পাইপ দলঙত গডৰেজ ছিংগল ড'ৰ ফ্ৰিজ এটা চাবলৈ ইয়াৰ কুলিং নহয় এতিয়া চুইচটো দি চাম চাউণ্ড দি নাই চুইচ দিয়া হ'ল ইয়াৰ ইনপুট ভল্টেজটো চাম কিমান আছে ইনপুট ভল্টেজ আছে 100 আউটপুট ভল্টেজ ঠিকে আছে মেচিন চাউণ্ড দিয়া নাই থাৰ্মোষ্টাৰ সেইটো অফ আছে নেকি চাওঁ নাই এইটো অফ নাই এটা একো মাত দিয়া নাই এতিয়া ফ্ৰিজটো খুলি চেক কৰিম কি হৈছে লাইনটো অফ কৰিলোঁ ফ্ৰিজটো প্ৰব্লেম হৈছে ন' কুলিং ঠাণ্ডা নহয় এতিয়া ইয়াত কেনেকৈ চেক কৰিব লাগে বস্তুটো আপোনালোকক মই দেখাম বেক সাইডটো খুলি লৈছোঁ কম্প্ৰেছৰটো টিপ মাৰি আছে কম্প্ৰেছৰ টিপ মৰাৰ কাৰণে এতিয়া আমি খুলিম ইয়াৰ ৰিলেটো ৰিলেটো খোলাৰ পিছত কম্প্ৰেছৰটো ফাৰ্ষ্ট চেক কৰিম কম্প্ৰেছৰত কিবা প্ৰব্লেম দিছে নেকি মিটাৰত কণ্টিনিউটি এতিয়া কম্প্ৰেছৰ টাৰ্মিনেলটো চেক কৰিম কম্প্ৰেছৰ কেনেকৈ চেক কৰিবলৈ এইটো কমন আছে ওপৰত গডৰেজৰ কমনৰ লগত লাইনটো কম্প্ৰেছৰ চেক কৰিলোঁ কম্প্ৰেছৰ কইলটো ঠিকে আছে কি নাই কণ্টিনিউটি ঠিকে দেখাইছে এতিয়া কম্প্ৰেছৰ বডিটো চেক কৰিম বডি নাই এতিয়া ইয়াত ৰিলে অইলপিটো লগাই কিনি চাম কম্প্ৰেছৰ ষ্টাৰ্ট লয় কি নাই এইটো ইয়াৰ অইলপিটো লগাই চেক কৰিব লাগিব গডৰেজৰ অৰিজিনেল ৰিলে প্ৰথমে অভাৰলোড অইলপিটো দিম দিয়াৰ পিছত ইয়াক চেক কৰিম নাই নালাগে টেষ্টটো বুজাব চাব লাগিব
এতিয়া ৰিলেটো লগাওঁ, কম্প্ৰেচাৰটো চেক কৰা হ'ব, কম্প্ৰেচাৰটো চলিছে কি নাই। মেচিনত যেতিয়া লাইন দিব, অভাৰলোডত যদি আপুনি ফেচটো দি নিদিয়ে তেতিয়া আপোনাৰ বডি দেখাব পাৰে। সেইটো কাৰণে এতিয়া মই ৰিলে কমনটো দিলোঁ। ডাইৰেক্ট চলাওঁ, ক'ত আছে নেকি চেক কৰিবলৈ। আপোনাৰ কম্প্ৰেচাৰৰ প্ৰব্লেম হৈছে, কম্প্ৰেচাৰ হাই এম্পিয়াৰ লৈ আছে। অলপ টাইম চলি ষ্টাৰ্ট লৈ বন্ধ হৈ দিছে, আপোনাৰ এইটো কম্প্ৰেচাৰৰ প্ৰব্লেম। ৰিলে অইল পেটো ঠিকে আছে। এতিয়া ইয়াৰ প্ৰব্লেমটো পাইছোঁ, কম্প্ৰেচাৰ হাই এম্পিয়াৰ লৈছে। এতিয়াতো হাই লোৱাৰ কাৰণে টিপ মাৰি দিছে, ইয়াৰ অভাৰলোডটো অভাৰ হিট হৈ গৈছে। কম্প্ৰেচাৰৰ ভিতৰত প্ৰব্লেম আছে, ৰানিং কইলত। নহয়, নতুনটো। গৰম হৈ গৈছে। ইয়াৰ যেতিয়া অভাৰলোড হ'ব, এম্পিয়াৰ হাই ল'ব, তেতিয়া আপোনাৰ এম্পিয়াৰ যেতিয়া হাই ল'ব, অভাৰলোডটো আপোনাৰ হিট হৈ দিব। ঠিক আছে, আপোনাৰ এইটো কম্প্ৰেচাৰৰ প্ৰব্লেম পাইছোঁ। কম্প্ৰেচাৰ চেঞ্জ কৰিব লাগিব।